নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছো। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰ পাবৰ কাৰণে 2025 চনৰ মাৰ্চ মাহৰ পৰা আপোনালোকে জিঅ' টেকিং সম্পন্ন কৰিছিলে। যদি আপোনালোকৰ মোবাইল এপৰ দ্বাৰা আপোনালোকে নিজে নিজে জিঅ' টেকিং সেল্ফ সাৰ্ভে আপোনালোকে কৰিছিলে বা আপোনালোকে চৰকাৰী মানে পঞ্চায়তৰ পৰা মানুহবিলাকে আহি পেলাই আপোনালোকৰ ঘৰত জিঅ' টেকিং সম্পন্ন কৰি থৈ গৈছিলে, তো আপোনালোকৰ কাৰণে কিন্তু এটা ভাল খবৰ। ইতিমধ্যে কিন্তু চৰকাৰৰ তৰফৰ পৰা আপোনালোকৰ চৰকাৰী জিঅ'টেক ঘৰৰ আপোনালোকৰ বাজেটটো কিমান টকা হ'ব, কেনেকুৱা ডিজাইনৰ ঘৰ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, কোনসকলে আপোনালোকে লাভ কৰিব পাৰিব, গোটেইখিনি কিন্তু আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ডিটেইলছত জানিব পাৰিব। গতিকে আপোনালোকে বাজেট আৰু ডিজাইনটো আপোনালোকে চাবলৈ ভিডিঅ'টো আপোনালোকে খেললৈকে চাই থাকিব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে জিঅ'টেক ঘৰৰ বাজেট আৰু ডিজাইনটো আপোনালোকে চেক কৰিবলৈ হ'লে প্ৰথমতে কিন্তু আপোনালোকে চাব এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত চাব মোৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া হৈ আছে। আপোনালোকে সকলোৱে গৈ পিনে কিন্তু মোৰ হোৱাটছআপ চেনেলত জইন হ'ব পাৰিব আৰু মোৰ হোৱাটছআপ চেনেলত কিন্তু এই পিডিএফটো ডাইৰেক্টলি দিয়া হৈ আছে। মই আপোনালোকক ডাইৰেক্টলি এনেকৈ বুজাই দিম আৰু আপোনালোকে তাত গৈ পিনে আপোনালোকে হোৱাটছআপ চেনেলত গৈ পিনে কিন্তু আপোনালোকে গোটেই পিডিএফটো আপোনালোকে পাই যাব। আপোনালোকে পিডিএফটো পাই পিনে আপোনালোকে চাব পাৰিব যে আপোনালোকৰ কিমান মানে আপোনালোকৰ অল ডিটেইলছটো আপোনালোকে জানিব পাৰিব। প্ৰথমতে এটা কথা আপোনালোকে লক্ষ্য কৰিব যে আমাৰ গোটেই অসমখনত কিন্তু আপোনালোকে সেম টু সেম এনেকুৱা ডিজাইনৰ 6খন ধৰণৰ আপোনালোকে ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এই ঘৰখন কোন মানে জিলাত আপোনালোকে লাভ কৰিব পাৰিব, বাজেটটো প্ৰত্যেকটা ঘৰ মানে বেলেগ বেলেগ ধৰণৰ বাজেট হয়। বাজেটটো কেনেকুৱা ডিজাইনৰ হ'ব, বাজেটটো কেনেকুৱা ধৰণৰ হ'ব, ডিজাইনটো কেনেকুৱা ডিজাইনৰ হ'ব আপোনালোকে ইয়াতে চাব পাৰিব। তো আমি প্ৰথমতে এই 01 ঘৰটো আমি চাম, এনেকুৱা ডিজাইনৰ আপোনালোকে ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এই ঘৰটো কিন্তু আপোনালোকে বৰপেটা, নলবাৰী, দৰং, মৰিগাঁও, কামৰূপ, নগাঁও, গোলাঘাট এণ্ড সাউথ অফ শোণিতপুৰ আপোনালোকে এইকেইটা ডিষ্ট্ৰিক্ট কিন্তু আপোনালোকে সেম টু সেম এনেকৈ ঘৰখন লাভ কৰিব পাৰিব। আৰু এই ঘৰৰ কাৰণে কিন্তু আপোনালোকৰ বাজেটটো আছে আপোনালোকে চাব 1,67,268 ৰুপিজ টকাৰ। তাৰপিছত আপোনালোকে এই 02 আপোনালোকৰ ঘৰখন কিন্তু সেম টু সেম এনেকুৱা ডিজাইনৰ আপোনালোকে লাভ কৰিব পাৰিব। আৰু এই ঘৰৰ কাৰণে কিন্তু আপোনালোকৰ চাব পাৰিব ধেমাজি, লখিমপুৰ, যোৰহাট আৰু শিৱসাগৰসকলে এই ঘৰখন লাভ কৰিব পাৰিব। তাৰপিছত এই ঘৰৰ কাৰণে আপোনালোকৰ মোৰ বাজেটটো কিমান টকাৰ হ'ব ইয়াত চাব পাৰিব 1,55,808 ৰুপিজ টকাৰ বাজেটটো হ'ব। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব, ইয়াৰ 03 আপোনালোকে সেম টু সেম এনেকুৱা ডিজাইনৰ আপোনালোকে ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এই ঘৰৰ কাৰণে কিন্তু আপোনালোকে চাব কাৰ্বি আংলং আৰু ডিমা হাছাওসকলে কিন্তু এই ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব, ইয়াৰ 03 কাৰণে আপোনালোকৰ মানে যিটো বাজেট আছে বাজেটটো হ'ব আপোনালোকৰ 1,76,949 ৰুপিজ টকাৰ। তাৰপিছত কিন্তু আপোনালোকে আকৌ যদি তলফালে স্ক্ৰল ডাউন কৰে ইয়াত মানে আপোনালোকে চাব পাৰিব এই 04 কিন্তু আপোনালোকে সেম টু সেম এনেকুৱা ডিজাইনৰ ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। এই ঘৰৰ কাৰণে কিন্তু আপোনালোকৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, শোণিতপুৰ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, কামৰূপ সাউথ, গোলাঘাট আপোনালোকে এইকেইটা ডিষ্ট্ৰিক্ট কিন্তু সেম টু সেম এনেকুৱা ডিজাইনৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু এই 04 কাৰণে আপোনালোকৰ মোৰ বাজেটটো হ'ব 1,86,404 ৰুপিজ টকাৰ। তাৰপিছত আপোনালোকে এই 05 কিন্তু সেম টু সেম এনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। এই ঘৰটো আপোনালোকে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি সকলে লাভ কৰিব পাৰিব। আৰু এই 05 মুঠ আপোনালোকৰ বাজেটৰ অৰ্থাৎ কষ্ট ইষ্টিমেটটো আপোনালোকৰ আছে 1,97,247 ৰুপিজ টকাৰ। তাৰপিছত আপোনালোকে তলফালে আকৌ স্ক্ৰল ডাউন কৰিব, লাষ্ট এইটো হয় আপোনালোকৰ এই 06 হয়। আৰু বৰ্তমান যিকেইখন ডিষ্ট্ৰিক্টৰ মানে আপোনালোকৰ ওলাইছে এইকেইখন ডিষ্ট্ৰিক্টৰ প্ৰথমতে প্ৰথম ভাগত পাব, তাৰপিছত দ্বিতীয় ভাগত বেলেগ ডিষ্ট্ৰিক্টে পাব। ধৰি লওক আপোনালোকে মানে যিমানটা ডিষ্ট্ৰিক্ট আছে ধৰি লওক 30টা ডিষ্ট্ৰিক্ট আছে, 30টাৰ ভিতৰত 10টা প্ৰথমতে পাব, 1 নম্বৰত পাব। আৰু বি নম্বৰত পাব আপোনালোকৰ ধৰি লওক আপোনালোকৰ 20ৰ পৰা আৰম্ভ কৰিব। তাৰপিছত চি নম্বৰে পাব আপোনালোকৰ 20ৰ পৰা আৰম্ভ কৰি 30লৈকে। গতিকে আপোনালোকৰ 3টা ভাগত কিন্তু আপোনালোকৰ ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া প্ৰথমতে কিন্তু এ গ্ৰুপৰ খিনি আহিছে আৰু এই গ্ৰুপৰ মানে এই গ্ৰুপৰ কেইটা কিন্তু আপোনালোকে অতি সোনকালে লাভ কৰিব পাৰিব। ইয়াৰ 06ৰ কাৰণে 1,28,714 ৰুপিজ টকাৰ আপোনালোকৰ মোৰ বাজেটটো হ'ব। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে। যদি ইয়াৰ বিষয়ত আপোনালোকৰ আৰু কিবা জানিবলগীয়া বা সুধিবলগীয়া কুৱেশ্যন থাকে আপোনালোকে আমাৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে সেইটো কমেণ্ট বক্সত জনাই দিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।